কণ্ঠশিল্পী কুমাৰ ভৱেশৰ বিৰুদ্ধে অপপ্ৰচাৰ কণ্ঠশিল্পীগৰাকীয়ে দিলে স্পষ্টীকৰণ অসমৰ সংগীত জগতৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ শেহতীয়াকৈ এক অনাকাংক্ষিত বিতৰ্কৰ সন্মুখীন হোৱাৰ খবৰ নিশ্চয় আপোনালোক জ্ঞাত সাংস্কৃতিক অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক উদ্দেশ্যি কৰা এক মন্তব্য ৰহনহানি একাংশই সামাজিক মাধ্যমত ভাইৰেল কৰি কণ্ঠশিল্পীগৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ যোৱা 12 জুনত দক্ষিণ কামৰূপৰ খাৰাভাঙাত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানলৈ সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল কুমাৰ ভৱেশক অনুষ্ঠানৰ মাজতে একাংশ দৰ্শকে শিল্পীগৰাকীক জুবিন গাৰ্গৰ গীত গাবলৈ অনুৰোধ জনায় কিন্তু নিজৰ সংগীতৰ ধাৰা সুকীয়া হোৱাৰ হেতুকে তেওঁ দৰ্শকৰ সেই অনুৰোধ বিনম্ৰতাৰে প্ৰত্যাখ্যান কৰে তেওঁ স্পষ্টকৈ কয় যে প্ৰাণৰ শিল্পীগৰাকীৰ গীত গাই বিকৃত ৰূপত উপস্থাপন কৰাৰ মানসিকতা তেওঁৰ নাই কিন্তু একাংশ লোকে এই নিৰ্দিষ্ট মন্তব্যটোৰ এটা সৰু অংশ উদ্দেশ্য প্ৰণোদিতভাৱে কৰ্তন কৰি সামাজিক মাধ্যমত বিয়পাই দিয়ে এই ঘটনাক লৈ অনুষ্ঠানটোৰ উদ্যোক্তা সমিতিয়েও গভীৰ দুখ প্ৰকাশ কৰি অপপ্ৰচাৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰে আমাৰ খাৰাভাঙাত আমি এখনি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছিলোঁ আৰু সাংস্কৃতিক সন্ধিয়াখনৰ নাম আছিলে খাৰাভাঙা সাংস্কৃতিক সন্ধিয়া আমি অসমৰ জনপ্ৰিয় আমাৰ শ্ৰদ্ধাৰ কুমাৰ ভৱেশক আমি সংগীত পৰিৱেশন কৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ আৰু খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো চলি আছিলে কোনো হাই কাজিয়া নাই বা একো অসুবিধাৰ সন্মুখীন আমি হোৱা নাছিলোঁ কিন্তু তাত কোনোবা দুই এজন আমাৰো হয়তো শত্ৰু হ'ব পাৰে বা কি সেইবিলাক আমি নাজানো আৰু ভিতৰৰ কথা মানে ইমান ধুনীয়া এটা অনুষ্ঠান তেওঁ য'ত জুবিনৰ গান অলৰেডি 2-3টা গাই উঠিছিলে আমাৰ ঋতু কলিতাও গৈছিলে একেলগেও গাইছিলে বা তেওঁ নিজে অকলেও গাইছিলে জুবিনৰ গান তাৰপিছত মানে কোনোবা এজন আহি কিবা এটা নিউজ কৰিছিলে য'ত মানে সেই নিউজটো আমি তেখেতে সেনেকৈ কথাখিনি কোৱা আমি শুনা নাছিলোঁ বা অডিয়েঞ্চেও শুনা নাই কমিটিও শুনা নাই আৰু সেইটো হয়তো ক'ৰবাৰ পৰা তেওঁ আনি এডিট কৰি লগাই দিছিলে আৰু সেইখিনি কথা আছিলে কিন্তু প্ৰগ্ৰেমটো খুব যথেষ্টখিনি ভাল হৈছিলে য'ত যিখন মঞ্চতে ভৱেশ দাই জুবিন দাক ভগৱান বুলিও কৈছিলে সেইখন মঞ্চতে আমাৰ মঞ্চখনতে জুবিন গাৰ্গ কোন বুলি কোৱা নাই এইটো মিছা কথা এইটো জুবিন গাৰ্গ কোন বুলি কোৱা নাই সেইটো আমি আছোঁ মই নিজে এনকোৱাৰীৰ দায়িত্বত আছিলোঁ মই ষ্টেজত আছিলোঁ আৰু আমাৰ প্ৰেচিডেণ্টো আছিলে বা জেনেৰেল ছেক্ৰেটাৰী বা অডিয়েঞ্চখিনি সুধিলেও গম পাব তাত কোৱা নাছিলে সেইটো কোনোবা আগৰ হয়তো কিবা এডিট কিবা এনেকুৱা এইটো বুজি নাপায় সি কেনেকৈ কৰিছে যিজনে কৰিছে কিন্তু এইবিলাক কোৱা নাছিলে জুবিনে কুমাৰ ভৱেশে ভূপেন হাজৰিকা তেওঁ এটা ভাল মন্তব্য তেনেকৈ কৰিছিলে জুবিনৰ গান ইমান সহজো নহয় গোৱাটো আজি যদি মই গাই দিওঁ বেয়াকৈ অহাকালি তোমালোকে মোক নিউজ কৰি বেয়া কৰিবা কথাটো তেওঁ ভালভাৱেহে কথাখিনি কৈছিলে এই সমগ্ৰ বিতৰ্কৰ পিছত কণ্ঠশিল্পী কুমাৰ ভৱেশে প্ৰকৃত সত্য নজনাকৈ এনেধৰণৰ ভিত্তিহীন তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছে জুবিন গাৰ্গ আৰু তেওঁৰ মাজত থকা মধুৰ সম্পৰ্কৰ কথা সোঁৱৰাই তেওঁ কয় জুবিনেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই আৰু কুমাৰ ভৱেশ সদায় কুমাৰ ভৱেশেই তেওঁ বিনম্ৰতাৰে উল্লেখ কৰে যে তেওঁ কোনোদিনেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হ'ব নোৱাৰে আৰু হ'বলৈ বিচৰাও নাই দেহাজান এলবামৰ জৰিয়তে শ্ৰোতাৰ বিপুল সঁহাৰি লাভ কৰা শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে তেওঁৰ বহু সুন্দৰ স্মৃতি জড়িত হৈ থকাৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মোৰ সংগীত অনুষ্ঠান আছিলে খাৰাভাঙাত তাত আমি সকলোৱে গৈছোঁ আৰু মোৰ কো আৰ্টিষ্ট আছিলে শৰ্মিলা আমি একেলগে মানে প্ৰগ্ৰামত আমি উঠিছোঁ প্ৰায় 11টাৰ পিছত উঠিলোঁ খুব ধুনীয়াকৈ প্ৰগ্ৰামটো হৈ আছে তাত মোৰ 4টামান গীত গোৱাৰ পিছতে মোৰ অনুৰোধ আহিলে কি যে মোৰ মানে আমাৰ অতিকৈ অসমৰ মৰমৰ জুবিন গাৰ্গৰ গীত গাৱাৰ কাৰণে মোক মানে অনুৰোধ জনাইছিলে মই তেনেকৈ গালোঁ যে এই অনামিকা গালোঁ মন ৰচনা গালোঁ কামৰূপীয়া ছোৱালী গাইছোঁ তেনেকৈ প্ৰগ্ৰামটো খুব ধুনীয়াকৈ চলি আছিলে কিন্তু তাৰ পিছত মই নেক্সট দিনাহে গম পাওঁ যে আচলতে মই বোলে জুবিন গাৰ্গ কোন তেনেকৈ বোলে মই কৈছোঁ কিন্তু মইতো তেনেকৈ কোৱা নাছিলোঁ মই আজি আপোনালোকক কওঁ যে মই জুবিন গাৰ্গ বুলি ক'বলৈনো মই এজন কোন কাৰণ মই জুবিনক ভগৱান বুলি ভাবোঁ যদিও মোৰ বন্ধু হয় বা আমি একেলগে মিউজিক ইণ্ডাষ্ট্ৰীত আমি একেলগে অহা বুলিয়ে ক'ব পাৰি হয়তো মই 2 বছৰ পিছত আহিছোঁ যদিও মই জুবিন গাৰ্গৰ দৰে বাৰু নহয় কিন্তু মই কথাটো কৈছোঁ যে জুবিনক মই শ্ৰদ্ধা কৰোঁ বা জুবিনক মই অলপ ভগৱানৰ দৰে মই মানো গতিকে মই তেনেকুৱা এজন মানুহক বা তেনে এজন ব্যক্তিক মই জুবিন কোন বুলি মই কেতিয়াও নকওঁ আচলতে কথাটো হৈছিলে কি মই যেতিয়া অনুষ্ঠান কৰি থাকোঁ তাত ছাইডতে 3-4জনমান ল'ৰা আছিলে
আৰু সিহঁতে চিঞৰি আছিলে যে মই জুবিন গাৰ্গ, মোৰ নামো জুবিন। তেতিয়া মই সুধিছোঁ সিহঁতক যে তুমিও জুবিন। তেতিয়াহ'লে মই কোন জুবিনৰ গীত গাম এতিয়া, কাৰণ তোমালোকো জুবিন আৰু ইফালেতো আমাৰ আছে, আমাৰ জুবিন গাৰ্গটো আছে, গতিকে মই কাৰ গান গাম তোমালোকে কোৱা। সেইটোৱে হয়তো কোন জুবিন বুলি কোৱাটো কাটি কিনে কোন জুবিন গাৰ্গ বুলি কোৱা বুলি এইটো মানে অপপ্ৰচাৰ চলাই আছে। এতিয়া সেইটোৱে মই দুখ পাইছোঁ আৰু মই অসমৰ ৰাইজকো মই এটাই কওঁ যে মই তেনেকুৱা ল'ৰা নহয়, জুবিন গাৰ্গক খুব ভাল পাওঁ আৰু সদায় মই ভাল পাই থাকিম, সদায় শ্ৰদ্ধা কৰি থাকিম, কিন্তু মই কেতিয়াও কোন জুবিন গাৰ্গ বুলি কোৱা মানে মোৰ ল'ৰা নহয়। মোক জুবিন গাৰ্গৰ মায়াবিনী গানটো গোৱাৰ মানে কাৰণে অনুৰোধ জনাইছিলে, কিন্তু সকলোৱে গলা একে নহয়, মোৰ গলাটো ঢুকি পাব লাগিব। আৰু জুবিনৰ গান গাওঁ, মই অনামিকা গাওঁ বা কিবা কিবি, আৰু মইতো প্ৰথম মোৰ আৰম্ভণিটো জুবিন গাৰ্গ আৰু কুমাৰ চানুৰ গানেৰে হৈছিলে মঞ্চত। গতিকে এতিয়া হয়তো অকণমান চৰ্চা নকৰাৰ কাৰণে অকণমান দিগদাৰ হৈছে গোৱাত, কিন্তু তথাপিও মই এইবাৰ বিহুত প্ৰায় 3-4টা গীত প্ৰায়ে গাই আছোঁ। আৰু মায়াবিনী গীতটোৰ কথাটো হ'ল কি, কাৰণ মায়াবিনী গীতটো অকণমান বেলেগ আৰু সকলোৰে গলত মানে নিমিলে বা চুইট নকৰে। সেইকাৰণে মই ৰাইজক বুজাই দিছোঁ যে চাওক, মায়াবিনী গীতটো আপোনালোকে গাব মোক অনুৰোধ জনাইছে যদিও মই গাব নোৱাৰিম, কাৰণ কিয়, মই বেয়াকৈ গালে আপোনালোকে আৰু অহাকালি আপোনালোকে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব যে কুমাৰ অৱশ্যে জুবিনদাৰ গানটো মায়াবিনী গানটো খুব বেয়াকৈ গাইছে বুলি। সেইকাৰণে মই সেই গীতটোৱে গোৱা নাই, বাকী 3-4টামান গীত জুবিন গাৰ্গ গাইছোঁ। আৰু চাওক, জুবিন গাৰ্গ বা আমাৰ ভূপেন হাজৰিকা লগতনো মই কি তুলনা কৰিম, মই কোন এজন, মই কেইটামানহে গীত গাইছোঁ, মই তেখেতসকলক শ্ৰদ্ধা কৰোঁ আৰু মই কেতিয়াও তেখেতসকলৰ তুলনাৰ মই নহয়। মই কুমাৰ ভৱেশ সদায় সৰু আৰু সৰু হৈয়ে থাকিম আৰু তেখেতসকলক শ্ৰদ্ধা কৰি যাম। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।